তেখেতে মানে মুখ্যমন্ত্রী মহোদয় মানে ন্যায় যাত্রা করে কিবা করে আমার কোনো কথা নাই। আমার এটাই কথা, জুবিনদাক ন্যায় লাগে আৰু জুবিনদাক ন্যায় নোপোৱালৈকে আমি কেতিয়াও শান্ত নহয় অসমীয়া হিচাপে। আমি অসমীয়া হিচাপে আমি নিজৰ মুখেদি নিজে কৈছিল ইলেকশ্যনৰ আগত আপোনালোকে আমি জুবিনদাক ন্যায় দিম, ন্যায় দিলে আপুনি ভোট নিদিব। তো সেইটো চিধা কথা, কি ভোট দিম নে নিদিম সেইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ উত্তৰ লাগে। আৰু তেখেতে যিহেতু নিজে কৈছিল আমি ন্যায় দিম ইলেকশ্যনৰ আগত, আৰু ন্যায় নিদিলে আমি কিয় বেয়া পাম? হ্যাঁ, আৰু ন্যায় দিলে ভোট দিব মানা কৰিছে। কি আমি উত্তৰটো বিচাৰিছো তেখেতৰ পৰা। আপোনালোকে যদি কিবা কাৰণত ভাবিছে যে জুবিন গাৰ্গক সাধাৰণ মানুহে পাহৰি পেলাব, তেতিয়াহ'লে কম আপোনালোক মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। আৰু যদি আপোনালোকে ভাবিছে জুবিন গাৰ্গ নেখে হওক বা জুবিন গাৰ্গৰ অনুগত অনুগামী ঘনিষ্ঠসকলকেই হওক টকা দি মেনেজ কৰি বিষয়টো তল কৰিব পাৰিব, তেতিয়াহ'লে আকৌ কৈছোঁ আপোনালোকৰ দৰে মূৰ্খ আৰু এই অসমত নাই। কাৰণ নিৰ্বাচনৰ পূৰ্বে যদি জুবিন গাৰ্গৰ ন্যায় প্ৰদান নকৰে, তেতিয়াহ'লে মোৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে 10,000 টকা দলিয়াই ওলাই আহিব জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত। জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতি দিছপুৰ কঁপাই তুলিব। নাভাবিব 10,000 টকাৰে জুবিনৰ আৱেগক আপোনালোকে ঢাকি ৰাখিব পাৰিব। নেখত টকা দিছে, নেখৰ মানুহখিনিৰ লগত আপোনালোকে হয়তো সম্পৰ্ক ৰাখিছে, কিন্তু অসমৰ লাখ লাখ জুবিন অনুৰাগী যিয়ে এতিয়াও বুকুত চপৰিয়াই চপৰিয়াই হাহাকাৰ কৰি উঠে এই ভোগালী বিহুত প্ৰতি মুহূৰ্তে মুহূৰ্তে যাৰ কথা অনুভৱ কৰে, সেইসকল মানুহক এনেকে মূৰ্খ সজাব নোৱাৰিব। ক'ৰ পৰা ক'লৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ বিষয়টো। হয়তো আপোনালোকে এনেকুৱা এটা সুযোগ লৈছে, মানুহবিলাকে ক'বলৈ এতিয়া বন্ধ কৰিছে। সামাজিক মাধ্যমত বৰ বিশেষ চৰ্চা নাই জুবিন গাৰ্গৰ ন্যায়ক কেন্দ্ৰ কৰি, সেইকাৰণে ভাবিছে জুবিন গাৰ্গৰ অধ্যায়টো ইমানতে শেষ হৈছে। নহয়, এই অধ্যায়টো কোনো কাৰণত শেষ হ'ব নোৱাৰে যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে দৃষ্টান্তমূলক শাস্তি নাপায়, যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে ৰাইজে আশা কৰা ধৰণে শাস্তি নাপায়, তেতিয়ালৈকে জুবিন গাৰ্গক কোনেও নাপাহৰে, জুবিনৰ ন্যায় সম্পৰ্কে কোনেও অন্য ফালে নাযায়। হয়তো ভাবিছে বিশিষ্ট ব্যক্তিসকল মনে মনে থাকিল, গায়ক গায়িকাসকলে গানক লৈ ব্যস্ত থাকিল, বহাগৰ আগে আগে বচা বচা কিছুমান গায়ক গায়িকাক অনুদান দি দিলে হৈ গ'ল, চৰকাৰী অনুষ্ঠানলৈ মাতিলে হৈ গ'ল। যদি ভাবিছে তেনেকৈ, সেয়া আপোনালোকৰ মূৰ্খামি। কাৰণ লাখ লাখ জনতাৰ বুকুৰ পৰা জুবিন গাৰ্গ নোহোৱা হৈ যাব নোৱাৰে। জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক এৰি নিদিয়ে। জনতাৰ ভিয়াৰ আমঠু এটা শক্তিশালী কণ্ঠ জুবিন গাৰ্গক হত্যা কৰা বা হত্যাৰ অভিযোগত অভিযুক্তসকলে এতিয়া উকিল লৈছে, দামী দামী উকিল। এই যে বহুতে কৈ আছে কোন দোষী কোন নিৰ্দোষী, অকালতি যে কৰি আছে, এই যে কৈ থকা হৈছে অমৃত প্ৰভা নিৰ্দোষী, আপোনাৰ দিগন্ত ভাৰতীৰ পত্নীও ওকালতি কৰিছে অমৃত প্ৰভা নিৰ্দোষী। একাংশ সমাজৰ তথাকথিত বিশিষ্ট বুলি ভবা লোকে ওকালতি কৰি আছে অমৃত প্ৰভা নিৰ্দোষী। আমি কৈছোঁ কেনেকৈ নিৰ্দোষী, আটাইতকৈ দোষী তেওঁ। এইকাৰণে তেওঁ বাকীবিলাকে সাগৰত সাঁতুৰি আছিল। হয়তো সাঁতুৰি থকাৰ বাবে জুবিন গাৰ্গৰ অৱস্থাটো কি হৈছিল চকুত পৰা নাছিল। ধৰি ল'লোঁ, যদিও এওঁলোকে পৰিকল্পিতভাৱে গোটেই কামবোৰ কৰিছে, ধৰি ল'লোঁ, কিন্তু এওঁতো কেমেৰাৰে ফটো উঠাই আছিল, মোবাইলেৰে ৰেকৰ্ডিং কৰি আছিল, এওঁতো চকুৰ এটা জুবিনৰ ওপৰতে নিবদ্ধ হৈ আছিল। আমি যেনেকৈ দেখিছোঁ জুবিন গাৰ্গক ভিডিঅ'ত, তেনেকৈ তেওঁ দেখিছে, তাতকৈ বেছি ভালকৈ দেখিছে। তাৰপিছত তেওঁ কি সচেতন নহ'ল? এই গোটেই কাৰবাৰটো যদি চোৱা হয়, মেইন মানুহ এই মহিলাগৰাকী আৰু নেপথ্যত আছে গোটেইবিলাক। আৰু যে ৭৫ মিনিট যে পেলাই থৈ দিয়া হৈছে, সেই ৭৫ মিনিটত তেওঁলোকে পৰিকল্পনা যুগুত কৰিছিল কি কৰা হ'ব,
কেনেকৈ গোটেই বিষয়টোক অন্য ৰূপ দিয়া হ'ব, অন্যফালে নিয়া হ'ব, কাৰ কি ভূমিকা হ'ব, কোনে কোনে সহযোগ কৰিব, গোটেই কথাবোৰ আলোচনা কৰা হৈছিল সেই ৭৫ মিনিটত। গতিকে এই কথাবোৰ লক্ষ্য কৰক। আৰু হয়তো সেই ৭৫ মিনিটৰ পৰিকল্পনা মতে প্ৰাগ চেনেলৰ মালিক সঞ্জীৱ নাৰায়ণক এই অমৃত প্ৰভাই ভিডিঅ'ৰ ক্লিপবোৰ দিছিল। আৰু সঞ্জীৱ নাৰায়ণে জুবিন গাৰ্গৰ হত্যাৰ বিষয়টো বাতৰিযোগে ঘোষণা কৰিছিল যে তাত স্কুবা ড্ৰাইভিঙত তেওঁৰ মৃত্যু হৈছিল। বিষয়বোৰতো তাৰপিছত কি হ'ল প্ৰত্যেকেই জানে। গতিকে এই গোটেই কাৰবাৰটো এনেই এৰি দিয়া নহ'ব, এৰি নিদিয়ে, অসমৰ ৰাইজে এৰি নিদিয়ে। আপোনালোকে যিমানেই মেনেজ কৰিবলৈ চেষ্টা নকৰক, যাকেই মেনেজ কৰিবলৈ চেষ্টা নকৰক, অসমৰ লাখ লাখ জুবিন অনুৰাগীক মেনেজ কৰিব নোৱাৰে। যদি নিৰ্বাচনৰ আগত জনতাই বিচাৰি থকা ন্যায় নাপায়, তেতিয়াহ'লে নিৰ্বাচনৰ আগত আপোনালোকৰ সকলো প্ৰলোভনক ভৰিৰে গচকি মোহাৰি আপোনালোকে দিয়া আঁচনিবোৰ দলিয়াই জুবিনৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিব। তেতিয়া আপোনালোকৰ হাতত কৰিবলৈ একোৱেই নাথাকিব। আমি আজিয়েই ক'লোঁ। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ মন কৰক। আমি জুবিন গাৰ্গক নাপাহৰোঁ। যিয়েই নাহক, যিয়েই নকৰক, প্ৰতিটো দিনেই জুবিন গাৰ্গৰ কথা পাতিম, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ শাস্তিৰ দাবী তুলিম। আৰু যেতিয়ালৈকে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে কাংক্ষিত শাস্তি নাপায়, তেতিয়ালৈকে আমি এনেকৈ কৈ যাম। কাৰণ জুবিন গাৰ্গে বহুত মানুহৰ মুখা খুলি থৈ গ'ল, বহুত সাহিত্যিক সাংবাদিকৰ মুখা লাজ লগাকৈ খুলি থৈ গ'ল। কেৱল আমি তেওঁলোকক এতিয়া ধিক্কাৰ দিব লাগে। আৰু এইসকল ব্যক্তি আজীৱন অসমীয়া সমাজখনত ঘৃণিত হৈ থাকিব। টকা সেই দালাল 420 কেইটাক কেতিয়া চুচৰাই অসমত আনি জেলত দি তেখেতক কেতিয়া ফাঁচি দিব? কাৰণ আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে যদি আমি জুবিন দাক ন্যায় দিব নোৱাৰো, আমাক ভোট নিদিব। এতিয়া আমি প্ৰশ্ন কৰিব বিচাৰিছো আপোনালোকৰ যোগেদি অসম চৰকাৰক যে সঁচাকে সঁচা অৰ্থত অসমৰ জনগণে আপোনালোকক ভোট দিবনে বা ভোট লাগেনে? কাৰণ আজি ইলেকশ্যন হ'বলৈ আজি বেছি দিন নাই আৰু কেইদিনমান আছে। আজিলৈকে কিন্তু জুবিন দাৰ ন্যায় প্ৰদান কৰিব নোৱাৰিলে। আমাক জুবিন দাৰ ন্যায় কেতিয়া প্ৰদান কৰিব অসম চৰকাৰে স্পষ্টভাৱে আমাক ক'ব লাগে। অন্যথা অসমৰ জনগণৰ লগতে কিন্তু অসমীয়া যুৱ মঞ্চই অসম চৰকাৰক এৰি নিদিয়ে, জেল দিয়ে, ফাঁচি দিয়ে, গুলিয়াই মাৰে, মৰিয়াই মাৰে। ন' কম্প্ৰমাইজ জুবিন দাৰ লগত। চিধা কথা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দা আমাক ন্যায় লাগিবই, জুবিন দাৰ ন্যায় লাগিবই। জয় অসম। একেলগে থকা এই গেৰুৱা বসন পিনা বিদ্যাসাগৰ নামৰ শিল্পীটোক সুধিব বিচাৰিছো, বিদ্যাসাগৰক সুধিব বিচাৰিছো, সীমান্ত শেখৰক সুধিব বিচাৰিছো। জুবিন গাৰ্গৰ নেগুৰত ধৰি ধৰি তোমালোকে শিল্পী হলা, কিন্তু আজিলৈকে এটা বাক্য লিখিবৰ কাৰণে হাতখন কপে। এনেকুৱা ধৰণৰ মুখা পিনা শিল্পীৰ কাৰণেই আজি আমি অসমৰ সাংস্কৃতিক জগতে, অসমৰ ৰাইজে ধ্ৰুৱ তৰা হেৰুৱালো। আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰবাত কিবা এটা হোৱাৰ লগে লগে এনকাউণ্টাৰ, ক'ৰবাত গৰু চুৰ এটা পালেও এনকাউণ্টাৰ। কিন্তু প্ৰশ্নটো হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ যে আপোনালোকে ইমান ডাঙৰ এজন শিল্পীক হত্যা কৰা হ'ল বুলি আপুনি সদনত কৈছে, বিধানসভাৰ দৰে এখন পবিত্ৰ মঞ্চত ক'লে। তাৰ পাছতো সিদ্ধাৰ্থ এণ্ড কোম্পানী, এই যে শ্যাম কানু মহন্ত, ইহঁতবিলাকক কি কাৰণে এনকাউণ্টাৰ কৰা নহ'ল? কি কাৰণে কৰা নহ'ল? ভৰিটোত গুলী মাৰিবৰ কাৰণে আপোনাৰ কিয় সাহস নহ'ল? এইটো কেতিয়া উত্তৰ দিব? নিজেই হত্যাকাণ্ড বুলি কৈ আজি দেখিছো মহাবীৰ একুৱা নামৰ এই বহিৰাগত বণিক দালাল, যি মনত ৰাখিব অসমীয়া ৰাইজ, এই বণিকটোৱে আপোনালোকৰ মোৰ মৰমৰ জুবিন গাৰ্গক এই পৃথিৱীৰ পৰা বিদায় দিয়ালে। আৰু ইয়াৰ এই বহিৰাগতটোৰ কোম্পানীটো খুলি দিবৰ কাৰণে অলৰেডি আদালতে পাৰ্মিশ্যন দিছে। আমি আদালতক দুখ দিয়া নাই, কিন্তু প্ৰশ্ন আছে অসম আৰক্ষী আৰু SIT-য়ে কি ধৰণে তেওঁলোকে তদন্ত কৰিছিল যে আজি এনেকে জুবিন গাৰ্গৰ টকাৰে লৈ যোৱা, টকা মাৰি মাৰি তেওঁক সম্পত্তি গঢ় দিয়াবিলাক খুলিবলৈ অৰ্ডাৰ দিছে আৰু ফ্লেটটো খুলিবলৈ অৰ্ডাৰ দিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা, এই শ্যাম কানু মহন্ত বুলি কোৱাটো পাৱাৰফুল মানুহটো যে, সেই মানুহটোৰ ঘৰটো চিল কৰিলো বুলি গোটেই অসমৰ মানুহক হিমন্ত বিশ্ব শৰ্মাই এটা ৰাম টুপি আৰু জাপি পিন্ধালে। 2 ঘণ্টা নহ'লেই ঘৈণীয়েকে গৈ তাত লাঞ্চ কৰিলে। গতিকে অসমীয়া জনগণ জুবিন গাৰ্গৰ ন্যায় পক্ষত আছে আৰু থাকিব। অসমীয়া যুৱ মঞ্চই অসমীয়া ৰাইজৰ লগত আছে। অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব। আৰু আজি আমাৰ সহকাৰী সাধাৰণ সম্পাদক আকাশবীৰ শইকীয়াই কৈছে যে অলৰেডি আমাৰ 18খন জিলাত এই প্ৰতিবাদী কাৰ্যসূচী লৈছো। অনাগত দিনত আৰু তীব্ৰভাৱে গণতান্ত্ৰিক প্ৰতিবাদ আৰু জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম। তেওঁলোকে যেনেকে আশীৰ্বাদ যাত্ৰা আৰু পৰিৱৰ্তন যাত্ৰা উলিয়াই আছে,
আমি জুবিন গাৰ্গৰ ন্যায় যাত্ৰা উলিয়াম, আমাক কিন্তু বাধা দিব নোৱাৰিব। লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক, লাইন পাৰ্মিটৰ ব্যৱস্থা কৰক। এই জুবিন গাৰ্গৰ ৩৫০০ পৃষ্ঠাৰ যিটো চাৰ্জশ্বিট দাখিল কৰিলে, কিন্তু দাখিল কৰাৰ পিছত যিবোৰ প্ৰৱাসী অসমীয়া, যিবোৰ আছামী আছিলে, তেওঁলোকক ডিটেইন কৰিলে জানো? ইয়টখন ডিটেইন কৰিলে জানো? বন্দনা কলিতা, যাৰ গোচৰ আছিলে নিজৰ শাহুমাকক মাৰাৰ, ফ্ৰিজত ভৰাই থৈ দিছিলে, নিজৰ হাজবেণ্ডক ভৰাই থোৱাৰ পিছত তেওঁৰ সত্যতা জনাৰ পিছতো তেওঁ আজি মহামান্য আদালতে বেল দিব লগা হৈছে, বিকজ অফ দ্য আই উইটনেছ। কিন্তু এই 4জন 5জন 6জনে যেতিয়া তেওঁলোকৰ ফাঁচি হ'ব বা তেওঁলোকে উচিত শাস্তিটো পাব, তেতিয়াই অসমৰ জাতীয়তাবাদ বাচিব। কাৰণ এটাই কওঁ, আই উইটনেছ নাথাকিছিলে। ঠিক তেনেদৰে এই জুবিন গাৰ্গৰ ৩৫০০ পৃষ্ঠাৰ যিটো চাৰ্জশ্বিট দাখিল কৰিলে, কিন্তু দাখিল কৰাৰ পিছত যিবোৰ প্ৰৱাসী অসমীয়া, যিবোৰ আছামী আছিলে, তেওঁলোকক ডিটেইন কৰিলে জানো? ইয়টখন ডিটেইন কৰিলে জানো? অকাৰেঞ্চ প্লেচত গৈ পেলাই, দ্য প্লেচ ৱেৰ জুবিন গাৰ্গ ডাইড, সেই জেগাখিনি ডিটেইন কৰি পেলাই সেই জেগাবোৰত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে জানো? উলুবাৰীত ইনভেষ্টিগেশ্যন কৰি অসমখনক উল্লু বনোৱাৰ অৰ্থত এটাই নহ'ব যে জাতীয়তাবাদক অসন্মান কৰা। পোনপ্ৰথমে আপোনালোকক নমস্কাৰ জ্ঞাপন কৰিছোঁ, আৰু লগতে আন্তৰিক যিটো ভোগালী বিহু, মাঘ বিহু ভোগালীৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা অসমবাসী, বিশ্ববাসী আৰু ভাৰতবাসীলৈ। আৰু লগতে এই ভোগালীয়ে যেতিয়া অসমলৈ কঢ়িয়াই আনে শান্তি, একতা আৰু ভাতৃত্ববোধ, আৰু এই ভাতৃত্ববোধৰ জৰিয়তে আমি অসমক চিৰযুগমীয়া স্থানত আমি ক'ব বিচাৰিম যে জাতীয়তাবাদ চিৰযুগমীয়া হওক। কিন্তু জাতীয়তাবাদ চিৰযুগমীয়া হ'ব গ'লে জুবিন গাৰ্গৰ যিবোৰ হত্যাকাৰী, সেই হত্যাকাৰীবোৰে যদি উচিত শাস্তি নাপায় বা হুলত নিদিয়ে বা তেওঁলোকক ফাঁচি নিদিয়ে, তেতিয়াহ'লে অসমৰ জাতীয়তাবাদ আজি দুৰ্বল। আৰু অসমৰ জাতীয়তাবাদৰ অবিহনে আজি ভোগালী বিহুৱে হওক আৰু আগন্তুক ৰঙালী বিহুৱে হওক, অসমৰ জাতীয়তাবাদৰ কোনো সন্মান নাথাকিব। কাৰণ এষাৰ কথা মই জানো যে অসমত যদি অসমীয়া নাথাকে, অসমৰ কোনো সন্মান নাই। অসমত অসমীয়া থাকিলেহে জাতীয়তাবাদ বাচিব, আৰু সেই জাতীয়তাবাদ বচাব হ'লে আজি জুবিন গাৰ্গৰ ন্যায় বুলি ক'লে, জুবিন গাৰ্গে অলৰেডি ন্যায় পালে। ন্যায় এই কাৰণে পালে, তেওঁ নিজে অসমৰ লগতে তেওঁ নিজকে আজি অসমখনৰ নাম চিৰযুগমীয়া কৰি বিশ্বত আজি এটা প্ৰসিদ্ধ কৰি বিশ্বত আজি এটা চিৰযুগমীয়া স্থানত অসমক আনিলে, লগতে তেওঁক চিৰ অমৰত্ব প্ৰদান কৰিলে। কাৰণ তেওঁৰ কৰ্মস্থানে তেওঁক আজি লৈ গ'ল। তেওঁক এতিয়া ন্যায় দিয়া নেদাৰটো পিছৰ কথা হ'ব, কিন্তু এটা কথাই হ'ব যে তেওঁক যিকেইটা হত্যাকাৰী, সেই হত্যাকাৰীকেইটা যদি হুলত উঠে, তেতিয়া অসমৰ জাতীয়তাবাদ বাচিব। আৰু যদি অসমৰ জাতীয়তাবাদ বচাব লগা হয়, এটাই উপায় যে এই মানুহখিনি হুলত যাব লাগিব। আৰু হুলত যোৱাৰ অৰ্থত এটাই, ইয়াৰ আৰু বহুত কেইটা আছে যোনে ইয়াৰ হত্যাকাৰী হয়, তো তেওঁলোকে আজি ফাঁচত নাথাকি পেলাই ওলাই আছে, কিন্তু ওলাই থকালৈ কথা নাই। কিন্তু এই 4জন 5জন 6জনে যেতিয়া তেওঁলোকৰ ফাঁচি হ'ব বা তেওঁলোকে উচিত শাস্তিটো পাব, তেতিয়াই অসমৰ জাতীয়তাবাদ বাচিব। কাৰণ এটাই কওঁ, বন্দনা কলিতা, যাৰ গোচৰ আছিলে নিজৰ শাহুমাকক মাৰাৰ, ফ্ৰিজত ভৰাই থৈ দিছিলে, নিজৰ হাজবেণ্ডক ভৰাই থোৱাৰ পিছত তেওঁৰ সত্যতা জনাৰ পিছতো তেওঁ আজি মহামান্য আদালতে বেল দিব লগা হৈছে, বিকজ অফ দ্য আই উইটনেছ নাথাকিছিলে। ঠিক তেনেদৰে এই জুবিন গাৰ্গৰ ৩৫০০ পৃষ্ঠাৰ যিটো চাৰ্জশ্বিট দাখিল কৰিলে, কিন্তু দাখিল কৰাৰ পিছত যিবোৰ প্ৰৱাসী অসমীয়া, যিবোৰ আছামী আছিলে, তেওঁলোকক ডিটেইন কৰিলে জানো? ইয়টখন ডিটেইন কৰিলে জানো? অকাৰেঞ্চ প্লেচত গৈ পেলাই, দ্য প্লেচ ৱেৰ জুবিন গাৰ্গ ডাইড, সেই জেগাখিনি ডিটেইন কৰি পেলাই সেই জেগাবোৰত তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিলে জানো? উলুবাৰীত ইনভেষ্টিগেশ্যন কৰি অসমখনক উল্লু বনোৱাৰ অৰ্থত এটাই নহ'ব যে জাতীয়তাবাদক অসন্মান কৰা। আৰু সেইকাৰণে মই হেমন্ত বিশ্ব শৰ্মাক এষাৰ কথাই কৈছোঁ, জাতীয়তাবাদ ৰক্ষাৰ কাৰণে এই যিকেইটা আছামী, এই আছামীকেইটাক ফাঁচি দিব লাগে। ফাঁচি দিলেহে আমাৰ অসমত আজি ভোগালী বিহু হ'ব। অসমত আজি আমাৰ ৰঙালী বিহু আমি উদযাপন কৰিব পাৰিম। কাৰণ উইদাউট জাতীয়তাবাদ, মই ক'লোঁ নহয়, অসমত যদি অসমীয়া নাথাকে, অসমৰ জাতীয়তাবাদ নাথাকিব। গতিকে অসমৰ স্বাভিমান ধৰিব লাগিব, ফাৰ্ষ্ট কথা। দ্বিতীয় কথা, এষাৰ ভাষা থাকে নহয়, সাপে গাখীৰ খায় কিন্তু তেওঁলোকে বিষ দিয়ে, কিন্তু গৰুৱে ঘাঁহ খায় কিন্তু তেওঁলোকে গাখীৰ দিয়ে। তাৰমানে কচুপাত দেখিবলৈ সেউজীয়া, কিন্তু কচুপাতৰ ভিতৰটো খজুৱাই। সেউজীয়া হ'লেই নহ'ব, মানে পলিটিকেলি কৈছোঁ, পলিটিক্স হ'ল 1 টকা হিপিটি। তাৰমানে ধৰ্ম অবিহনে পলিটিক্সৰ কোনো কৰ্ম নাই। পলিটিক্স এইকাৰণে ধৰ্মত জড়িত থাকিব, মানৱ কল্যাণ কৰাটোকে পলিটিক্স বুলি কয়, সমাজৰ কল্যাণ। গতিকে সমাজৰ যদি কল্যাণ কৰিব নোৱাৰে আৰু অসমৰ যদি জাতীয়তাবাদ আমি ধৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসম জিৰ'। এই অৰ্থবোৰ অসমীয়াই জানিব লাগিব, অকল উদযাপন কৰিলেই নহ'ব। আজি মুছলিম হিন্দু কৈ থাকে, মোক এটা মানুহ দেখাই দিয়ক জুবিন গাৰ্গৰ হত্যাকাৰীত এটা মুছলিম মানুহৰ গোচৰ পৰিছে নেকি? মুছলিম মানুহ কোনোবা এটা আছামী ওলাইছে নেকি যে এই মানুহজন মুছলিম এজন মানুহ যোনে জুবিন গাৰ্গক মাৰিছে? দুলু আহমেদ, তেওঁ এজন মুছলমান ইমান মুছলিম মানুহ হৈ আজি তেওঁ শ্ৰেষ্ঠ ৰূপী হৈ আজি তেওঁ যেনেকৈ ৰামৰ লগত হনুমানজী আছিল, ঠিক তেনেদৰে তেওঁ আজি লাগি আছে
জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে। কিন্তু মই বাৰে বাৰে অসমবাসীক ক'লো জুবিন গাৰ্গে ন্যায় পালে, তেওঁৰ শ্ৰেষ্ঠতা পালে, তেওঁৰ অমৰতা পালে, লগতে অসমক বিশ্বৰ বুকুত উজ্বলাই তুলিলে। অসমক আজি 198 কাণ্ট্ৰিয়ে টুইট কৰে আৰু অসমৰ নাম ক'লে এতিয়া অসম নিচিনা মানুহ নাই। গতিকে অসমৰ জাতীয়তাবাদ তাৰমানে শান্তি বিৰাজমান কৰি সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে যোগ কৰি পেলাই আনি পেলাই একতাৰ এনাজৰীত যদি আজি অসমৰে জাতীয়তাবাদৰ স্বাৰ্থত যদি এই 4-5জন মানুহক হুলত দিয়া নাযায় বা যদি মহামান্য আদালতে বন্দনা কলিতাৰ নিচিনা এৰি দিয়ে, তেতিয়াহ'লে অসমৰ জাতীয়তাবাদক অসন্মান কৰা হ'ব। আৰু সেইকাৰণে মই ক'লোঁ যে পলিটিক্স এটকাৰ সিপিটি ধৰ্ম অবিহনে পলিটিক্স হ'বই নোৱাৰে। আৰু জাতীয়তাবাদ ৰক্ষাৰ কাৰণে এইখিনি কাম আমি কৰিবই লাগিব। আৰু জুবিনৰ ক্ষেত্ৰত মই এটা কথাই ক'ম, তেওঁৰ যিটো চিৰযুগমীয়া আজি তেওঁ যে হামিং কিং আমাৰ অসমক লৈ যাওঁ তেওঁ নাম আহৰণ কৰি আনিছে আৰু অসমত তেওঁ গুগলে নাম দিছিলে হামিং কিং। গতিকে এই মানুহজনক যদি আমি ন্যায় দিব নোৱাৰোঁ, ন্যায় মানে ন্যায় তেওঁ পালে, বাৰে বাৰে কৈছোঁ, তেওঁৰ হত্যাকাৰীকেইটাক যদি আমি ফাঁচীত আনিব নোৱাৰোঁ, মানে মহামান্য আদালতে নিদিয়ে বা ইয়াক যদি বেল দিয়ে, তেতিয়া অসমৰ জাতীয়তাবাদক অসন্মান কৰা হ'ব। তো এইখিনি কথাৰ জৰিয়তে আৰু এষাৰ কথা ক'ম অসমবাসীক, দুলু আহমেদ যেনেকৈ আজি মুছলমান মানুহ হৈ পেলাই যথেষ্ট বেছি লাগি আছে, ঠিক তেনেদৰে ভিক্টৰ দাসৰ যিটো বেল, আজি বিহুত তেওঁ ঘৰত থাকিব লাগিছিল, কিন্তু তেওঁ আজি জুবিন গাৰ্গৰ কাৰণে মাত দিয়াৰ কাৰণে তেওঁক জেলত সোমাই থৈছে। কিন্তু তেওঁৰ বেল দিব লাগে, তেওঁক এইকাৰণে দিব লাগে, তেওঁ জাতীয়তাবাদৰ সত্তাত এটা ধুনীয়া পথ, নতুন এটা পোহৰ সূৰ্যৰ, আৰু সেই মানুহজনক যদি বেল দিব নোৱাৰে, তেতিয়াহ'লে তেওঁক বিনা গোচৰত দুখত সেনেকৈ ৰাখিলে নহ'ব। মই বাৰে বাৰে কৈছোঁ, বন্দনা কলিতাৰ নিচিনা এজনী ছোৱালী সত্যতা জনাৰ পিছতো বেল দিব লগা হৈছে, বিকজ অফ দ্য লেক অফ দ্য আই উইটনেছ। আৰু ইয়াতে মোক এটা দেখাই দিয়ক, 3500 পৃষ্ঠাৰ মাজত ইয়াৰ আই উইটনেছ কোন? আই উইটনেছ কেইটা নাথাকিলে আজি জুবিন গাৰ্গে ন্যায় পাব জানো? ন্যায় বুলি ক'লে তেওঁক যিকেইটাই মাৰিছিলে, হত্যা কৰিছিলে, সেইকেইটাই ফাঁচি হ'ব জানো? গতিকে যদি নহয়, এইবাৰ অসমৰ জাতীয়তাবাদ বিপদত পৰিলে। আৰু সেইকাৰণে মই এষাৰ কথাই ক'ম, মানুহবোৰ সত্যতাৰ মাজত থাকিব লাগে। আৰু আমাৰ মাননীয় CM অসমৰ, তেওঁক এষাৰ কথাই ক'ম, কচুপাতৰ নিচিনা যেতিয়া নহয়, কাৰণ কচুপাত দেখিবলৈ সেউজীয়া কিন্তু খজুৱাই, আৰু সাপৰ নিচিনা যেতিয়া নহয়, যেতিয়া যোনে দুধ খায় কিন্তু বিষ দিয়ে, সদায় মানুহ গৰুৰ নিচিনা গৰুৰ পৰিৱেশত থাকিব লাগে। কাৰণ তেওঁ যদিও গৰু বুলি কওঁ আমি, গৰু হ'লে কি হয়, তেওঁ ঘাঁহ খায় কিন্তু দুধ দিয়ে, মানে প্ৰকৃতিক এটা মৰম দিয়ে, আশীৰ্বাদ দিয়ে। আজি পৃথিৱীৰ এই মানুহবোৰে আমি এই গাই মাতৃ বুলি যে কওঁ, কাৰণটো এইটোৱেই, কাৰণ এই বস্তুবোৰৰ অনুভৱখিনি কৰ্মৰ জৰিয়তে হ'ব লাগে। তাৰমানে এষাৰ কথাই জানিব লাগে অসমবাসীয়ে, সাজপাৰেৰে বা বগা কাপোৰ পিন্ধিলে তেওঁ নিকা নহয়। নিকা হ'ব লগা হ'লে কৰ্মস্থান চিৰশ্ৰেষ্ঠ হ'ব লাগিব, অসম চিৰযুগমীয়া কৰিব হ'লে অসমৰ জাতীয়তাবাদ ৰক্ষা কৰিব লাগিব। আৰু অকল আমি পৰ্ববোৰ মানি চলিলে নহ'ব, পৰ্বৰ লগতে যিটো আমাৰ গুৰি, যিটো আমাক কওঁ আমি স্বাভিমান, আমাৰ আত্মসন্মান, আত্মগৌৰৱ, এই অসমৰ হকে আমি কঢ়িয়াই আনিব লাগিব। আৰু অসমৰ হকে যদি কঢ়িয়াই আনিব লগা হয়, তেতিয়াহ'লে জুবিন গাৰ্গৰ যিবোৰে আছামী বুলি কৈছোঁ, যিবোৰে হত্যাৰ গোচৰত পৰিছে, সেইবোৰৰ ফাঁচি হ'ব লাগে। নহ'লে আজি অসমৰ জাতীয়তাবাদ দুৰ্বল, লগতে অসমৰ জাতীয়তাবাদ ধ্বংসমুখী। দুদিন পিছত অসমত আমি জয়াই অসম, যদি জুবিন গাৰ্গৰ এই মানুহকেইটা যদি তাহাঁতক ফাঁচি নিদিয়ে, অসমত আমি জয়াই অসম, আমি টেক্স দি পেলাই ক'ব লাগিব, ভেট দি পেলাই ক'ব লাগিব। আৰু অসমত অসমীয়া নিজে নিজে লুপ্ত হৈ গৈ থাকিব। আৰু যেনেকৈ ভূপেন হাজৰিকাই 30 বছৰ আগত কৈছিল, ডেটছ ৱাই মই কৈছোঁ যে ভূপেন হাজৰিকা ইজ দ্য ট্ৰুথ অফ আছাম এণ্ড জুবিন গাৰ্গ ইজ দ্য হাৰ্ট অফ আছাম। অসম চিৰযুগমীয়া কৰিব লাগে।